নমস্কাৰ নিউজ নাও বাতৰি সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই মাইনা চাওঁ হওক কি আছে আজি আমাৰ সংবাদত বহু ঘাট আৰু প্ৰতিঘাতৰ মাজেৰে 2 জুলাই বৃহস্পতিবাৰে নিউজ নাও পঞ্চম বৰ্ষত অতিক্ৰম কৰিলে অতি কম সময়ৰ ভিতৰত অসম তথা যোৰহাটবাসী ৰাইজে আমাক আকোৱালি লোৱাৰ বাবে আমি নিউজ নাও পৰিয়ালে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ এখন গৌৰৱোজ্জ্বল নগৰ যোৰহাট নগৰ এই সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটৰ মাজমজিয়াতে 2015 চনৰ 2 জুলাইত জন্মগ্ৰহণ কৰিছিল সমূহ অসম তথা যোৰহাটবাসী ৰাইজৰ অতি আদৰৰ চেনেল নিউজ নাৱে সমাজৰ বিভিন্ন সৰু বৰ দুখ বেদনা উৎসৱ পাৰ্বণ বিষাদ আনন্দ তথা স্পৰ্শকাতৰ বিভিন্ন সামাজিক বাতাবৰণ ৰাইজৰ সন্মুখত অতি নিখুঁতভাৱে দাঙি ধৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলাই অহা এই নিউজ নাৱে আজি 5টা বছৰ অতিক্ৰম কৰিলে সমাজৰ সঁচা ছবিখন ৰাইজৰ সন্মুখত দাঙি ধৰাটোৱে নিউজ নাওৰ প্ৰধান লক্ষ্য এই লক্ষ্যৰে ধাবিত প্ৰতিপল আমাৰ নিউজ নাওৰ পৰিয়াল বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আগুৱাই অহা নিউজ নাওৰ পৰিয়ালটি বিভিন্ন সময়ত বহুতো অন্তৰস্পৰ্শী ঘটনাৰ প্ৰবাহৰ সন্মুখ সমৰত ভৰি দি প্ৰকৃত তথ্যৰ সমল গোটাই ৰাইজক সকাহ দি আহিছে আৰু চৰকাৰী পক্ষক বহু ক্ষেত্ৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই নিউজ নাও সাংস্কৃতিক জগতখনকো সমাজৰ চকুত তুলি ধৰাত নিউজ নাৱে সময় উপযোগী ব্যৱস্থা লোৱাত কোনোদিন ত্ৰুটি ৰখা নাই এনেদৰেই সকলোকে সহায় সহযোগ ৰাখি ৰাইজৰ স্বাৰ্থত প্ৰতিনিয়ত থিয় হোৱা নিউজ নাৱে আজি 5টা বছৰত অতিক্ৰম কৰি ৰাইজৰ যিমান মৰম আৰু সঁহাৰি লাভ কৰিলে তাক সঁচাকৈয়ে আমাৰ পৰিয়ালটিৰ বাবে অতি প্ৰেৰণাদায়ক 2015 চনৰ 2 জুলাইৰ পৰা আজিলৈকে সকলো ৰাইজে অতি হেঁপাহেৰে আদৰি লোৱা নিউজ নাও বৈদ্যুতিক মাধ্যমটিয়ে আৰু ভৱিষ্যতেও সকলো ৰাইজৰ শুভ কামনা আৰু আশীষ বিচাৰি আজি এই শুভ দিনটোত পৰিয়ালটিৰ তৰফৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে ব্যুৰ ৰিপৰ্ট নিউজ নাও 24x7 যোৰহাট মূল্যবৃদ্ধি ৰোধ কা বিৰোধিতা কৰি গ্ৰেপ্তাৰ হোৱা অখিল গগৈ সহ সকলোকে মুক্তি আৰু বিভিন্ন দাবীৰ ভিত্তিত যোৰহাটত কা বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদ 2 জুলাই বৃহস্পতিবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট কা বিৰোধী ঐক্যমঞ্চই মানৱ শৃংখল ৰূপায়ণ কৰে এই মানৱ শৃংখলৰ মূল দাবী হ'ল মূল্যবৃদ্ধি ৰোধ কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈ দেৱাংগনা কলিতা সহ সকলোকে মুক্তি দিয়ক জয়ন্ত বৰা দেৱাশিষ গগৈ হত্যাকাৰীক শাস্তি আজি এই প্ৰতিবাদত ৰূপায়ণ কৰা হয় ভাৰতবৰ্ষৰ যদি জনগণখন যি অৰ্থনৈতিক যি সংকটত ভুগিছে এই অৱস্থাত মূল্যবৃদ্ধি ঘটাই আমি বৃহৎ পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰি এই চৰকাৰখনে আমাক সাধাৰণ শ্ৰেণীৰ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে আজি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিছে আজি ৰন্ধন গেছৰ দাম বৃদ্ধি কৰিছে আৰু শেহতীয়াভাৱে আমাক ঘৰৰ ভিতৰত থাকিবলৈ কৈছে অথচ তেওঁলোকে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচেষ্টা চলাইছে প্ৰথম কথা কা বিৰোধী আন্দোলনত যিসকল ব্যক্তি কাৰ্য হৈ আছে তাৰ মূলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ধৈৰ্যকৰ মানৱকৰ বিতোষণলৈকে ধৰি বিভিন্নজনক দীৰ্ঘদিন ধৰি আজি প্ৰায় 204-5 দিন ধৰি তেওঁলোকক কাৰাৰুদ্ধ কৰি ৰখা হৈছে ইয়াৰ প্ৰতিবাদ কৰিছোঁ অনতি পলমে তেওঁলোকক যি উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকক চৰকাৰে গোচৰ পিছত গোচৰ জাপি দি কাৰাৰুদ্ধ কৰিছে অতি সোনকালে মুকলি কৰি দিবলৈ আৰু চৰকাৰে নো অবজেকশ্যন দিবলৈ আমি দাবী জনাইছোঁ দ্বিতীয়তে তিতাবৰ বৰহোলাৰ যুৱক ডেকাজনৰ যুৱক জয়ন্ত বৰাক ৰাতি 12 বজাত তুলি নি ঠিক 34 মিনিটৰ ভিতৰত যি তেওঁক পৰিকল্পিতভাৱে হত্যা কৰিলে সামৰিক বাহিনী আৰক্ষী বাহিনী লগ হৈ
ইয়াৰ এটা উচিত বিচাৰ আমি বিচাৰিছোঁ। বিশেষকৈ যোগেন মহন, অতুল বৰা ডাঙৰীয়া নিজে গৈ তেওঁলোকে এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিম বুলি কৈছিলে। আজি 17 নম্বৰ দিনাও কিন্তু তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে আৰু কোনো খৰতকীয়া তদন্ত কৰিবলৈ দেখা নগ'ল। কামাখ্যা দাস আৰু তপন গগৈ ডাঙৰীয়া উক্ত স্থলীত উপস্থিত হৈছিলে। আমাক গাঞ্জে ওলাই দি আজি তাত গৈছিলে, তেওঁলোকে কিন্তু কোনো বিহিত ব্যৱস্থা নকৰিলে। আৰু আমি দাবী জনাইছোঁ যে অতি সোনকালে জয়ন্ত বৰাৰ হত্যাকাৰীৰ দোষী শাস্তি হ'ব লাগে। দ্বিতীয় কথা, যি মূল্য বৃদ্ধি ইতিমধ্যে মহন্ত ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীৰ লগতে সমগ্ৰ অসমত যি মূল্য বৃদ্ধি হৈছে, শাক পাচলি আলু দাইলৰ লগতে পিঁয়াজৰ লগতে বিশেষকৈ অভূতপূৰ্বভাৱে নজিৰবিহীনভাৱে পেট্ৰলৰ দাম 85 টকা হৈ গ'ল, ডিজেলৰ দাম 80 টকা হৈ গ'ল। গতিকে এইটো এটা নজিৰবিহীন। ইয়াৰ মূলতে এই কথাটো প্ৰমাণ হৈছে যে আচলতে বিজেপি চৰকাৰখনে দুৰ্নীতি মুক্ত অসমৰ কথা কৈ তেওঁলোকে দুৰ্নীতিযুক্ত হৈ অবৈধভাৱে ব্যৱসায়ীৰ লগত তেওঁলোকে এটা আনহলি এটা নেকজাষ্ট কৰিছে, অবৈধ এটা সম্পৰ্ক কৰি এই মূল্য বৃদ্ধি কৰিছে। যোৰহাটতো দেখিছোঁ বানপানী নামত যিবিলাক যেনেধৰণে দ্ৰব্য বস্তু বিতৰণ কৰিব লাগিছিলে, কিন্তু সেই দ্ৰব্য বস্তু পোৱা নাই। তেওঁলোকে কৈছিলে যে খৰালিৰ ভিতৰত মথাউৰি নিৰ্মাণ কৰা হ'ব। আজিলৈকে দেখিছোঁ যে এতিয়া বানপানী এতিয়া প্ৰকোপ চলি আছে। এই বাৰিষা ভৰ কালত তেওঁলোকে মথাউৰি নিৰ্মাণ কাৰ্য এতিয়াও তেওঁলোকে চলাব ধৰিছে। গতিকে এইখনেই চৰকাৰ, যিখন চৰকাৰে পৰিৱৰ্তনৰ নামত কোনো পৰিৱৰ্তন আনি মুখৰ চলাহী কথাৰে তেওঁলোকে ৰাজশাসন চলাইছে। আৰু এটা আমি আপত্তি জনাইছোঁ, সেইটো মোৰ আপত্তি নহয়, আমি ফেচবুকৰ যোগেদি পাইছোঁ, বাতৰিৰ যোগেদি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ভাতৃ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাই কৈছে যে ক'ভিড নিগেটিভ হ'ব পাৰে। কালিও দেখিছোঁ US-ৰ এজন ৰিচাৰ্চ স্নাতকে কৈছে, ৰিচাৰ্চাৰ, তেওঁ কৈছে যে ক'ভিডটো পজিটিভটো নিগেটিভ হ'ব পাৰে, নিগেটিভটো পজিটিভ হ'ব পাৰে। দ্বিতীয় কথা, ডক্টৰ সত্যকাম ফুকনে কৈছে, CBI-ক আবেদন জনাইছে যে ক'ভিডৰ নামত ৰাজনীতি কৰা হৈছে, ক'ভিডৰ নামত সংখ্যা বঢ়োৱা হৈছে, ক'ভিডৰ নামত আন্দোলন স্তীমিত কৰা হৈছে, ক'ভিডৰ নামত এই চৰকাৰখনে যাতে বাকী সমস্যাবিলাক আমি মাত মাতিব নোৱাৰোঁ, তাৰ বিহিত ব্যৱস্থা যাতে আমি ল'ব নোৱাৰোঁ, তাৰ ব্যৱস্থা কৰিছে। গতিকে আমি সকলোবিলাকৰ এটা তদন্ত বিচাৰিছোঁ, বিশেষকৈ ন্যায়িক তদন্ত হ'ব লাগে বুলি মই ব্যক্তিগতভাৱে পোষকতা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। 1 জুলাইত মূল্যবৃদ্ধিকে আদি কৰি বিভিন্ন দাবীৰ ভিত্তিত CPIM-ৰ যোৰহাটত প্ৰতিবাদ। নিউজ নাওৰ ৰিপৰ্ট। যি সময়ত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে, সেই সময়ত কিন্তু আমাৰ দেশখনৰ লগতে ৰাজ্যখনতো তেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙোন কুদাইছে সাধাৰণ ৰাইজক। সেয়েহে যি দেশখনৰ লগতে ৰাজ্যখনতো বাওঁ শিবিৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিবাদ কৰাৰ লগতে যোৰহাট ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে যোৰহাট জিলা কমিটিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে সামাজিক দূৰত্ব মানি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। পক্ষৰ পৰা আমি সংগ্ৰামী অভিনন্দন জনাই আজিৰ এই যি প্ৰগ্ৰেম, আজিৰ যি প্ৰতিবাদৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো মূলতঃ ভাৰতবৰ্ষত আমি লক্ষ্য কৰিছোঁ যি সময়ত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অতিপাত নিম্নগামী হৈ আছে, হ্ৰাস হৈ আছে, সেই সময়ত ভাৰত চৰকাৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ঘটাই দিনে দিনে তাক ঊৰ্ধমুখী কৰি জনসাধাৰণক এক লুণ্ঠন ৰাজনীতি গ্ৰহণ কৰিছে। আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰে, বিজেপি চৰকাৰে এই যি লুণ্ঠন জনসাধাৰণৰ ওপৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত, পেট্ৰল ডিজেলৰ ওপৰত মূল্য বৃদ্ধি ঘটাই যি লুণ্ঠনৰ ব্যৱস্থা কৰিছে, তাক প্ৰত্যাহাৰ কৰিব লাগে। আপোনালোকে জানে যে যোৱা 21 দিনত ধাৰাবাহিকভাৱে প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে। আন্তৰ্জাতিক বজাৰত আজি খাৰুৱা তেলৰ যি দাম, এই দাম নিম্নগামী হৈ আছে। তেতিয়াহ'লে এই যে মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যি সময়ত COVID-19-ৰ এটা সাংঘাতিক অৱস্থা, দেশত দুৰ্যোগৰ অৱস্থা, এই সময়ছোৱাত পেট্ৰল ডিজেলৰ সৰ্বাধিক মূল্য বৃদ্ধি ঘটাই তাৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে এই বিজেপি চৰকাৰে। এই বিজেপি চৰকাৰে বনিয়া গোষ্ঠীক লুটাৰ সুবিধা দি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি ঘটাইছে, তাৰ বিৰুদ্ধে আজি সমগ্ৰ অসমত বাওঁপন্থী দলসমূহৰ আহ্বানত যি আন্দোলনৰ কাৰ্যসূচী, আমি যোৰহাটতো। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মৰিয়নীত এক ভয়ংকৰ ঘটনা। বহিৰাজ্যৰ পৰা প্ৰশাসনক অৱগত নকৰাকৈ গোপনে ট্ৰাক যোগে আহিছে বহু লোক। নিউজ নাওৰ ৰিপৰ্ট। যি সময়ত মৰিয়নীত একেদিনাই 3গৰাকী কৰোনা ৰোগী চিনাক্ত হৈছে, তেনে সময়ত নাগালেণ্ডৰ পৰা গোপনে ট্ৰাক যোগে মৰিয়নীলৈ আহি আছে বহু লোক। বৰ্তমান নাগালেণ্ডলৈ
যদি এগৰাকী অসমৰ লোক যাব লগা হয় তেন্তে নাগালেণ্ডৰ প্ৰশাসনৰ পৰা ল'ব লগা হয় বিশেষ অনুমতি। কিন্তু একে সময়ত নাগালেণ্ডৰ পৰা অসম আৰক্ষী প্ৰশাসনক অৱগত নকৰাকৈ গোপনে আহি আছে বহু লোক। বৰ্তমান নাগালেণ্ডৰ এটাৰ পাছত আন এটা কৰোনা ৰোগী চিনাক্ত হৈছে। তাৰ বাবে নাগালেণ্ডৰ পৰা অসমলৈ অহা প্ৰতিজন লোকৰ ওপৰত অসমৰ প্ৰশাসনে বিশেষ নজৰ ৰাখিছে। তেনে সময়ত একাংশ লোকে কৰিছে চৰকাৰী নিৰ্দেশনাক ভেঙুচালি। লক্ষণীয় কথাটো হ'ল মৰিয়নীত মঙলবাৰে চিনাক্ত হোৱা কৰোনা ৰোগীৰ প্ৰতিজন লোক আহিছিল ই-ৰিক্সাৰ যোগেদি। যদিও বৰ্তমান সময়লৈকে এখন ই-ৰিক্সা আৰু এজন চালকক কোন আছিল চিনাক্ত কৰিব পৰা হোৱা নাই। আজিও গোপনে নাগালেণ্ডৰ পৰা অহা এই লোকসকলক ই-ৰিক্সাই লৈ যাবলৈ লৈছিল, যাক লৈ সম্প্ৰতি মৰিয়নীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ই-ৰিক্সাৰ ওপৰত অতি শীঘ্ৰে নিয়ন্ত্ৰণ লগাবলৈ দাবী মৰিয়নীবাসী ৰাইজৰ। নহ'লে যিকোনো সময়ত এই ই-ৰিক্সাই বিপদ নমাই আনিব পাৰে বুলি শংকা কৰিছে মৰিয়নীবাসী ৰাইজে। উঠাই নিছ মেডিকেল চেকআপ কৰা হ'ল নাই? ক'ৰ পৰা নিছে? ক'লৈকে যাব? ক'ৰ পৰা আহিছে তাহাঁতি? হা, ক'ৰ পৰা আহিছে নাজানো? অচিনাকি মানুহ ভাড়া লৈ ঘূৰি ফুৰিছ? কিমান দিনৰ পৰা গাড়ী চলাইছ? এই মানুহখিনি যে এতিয়া বাহিৰৰ পৰা আহিছে, তহঁতি ভাড়া নিছ, ক'ৰ পৰা আহিছে গম নাপাওঁ। ইমানখিনি মানুহ যে নিবি, তহঁতি ইহঁতৰ হেল্থ চেকআপ কিবা কাগজ পত্ৰ চালি নে নাই? নোচোৱাকৈ লৈ যাওঁ। ক'ৰ পৰা আহিছ? কোন জেগা? কোন জেগা? নাগালেণ্ড। ইয়ালৈ আহোঁতে মেডিকেল চেকআপ হ'ল নে নাই? मेडिकल चेकअप কাগজ ক'ত আছে? मालिक के पास है। মালিক ক'ত? गेट में रखा है मालिक, गेट में रखा है। উইদাউট কাগজত আহিছ? কিমান মানুহ আহিছে? दिगंती करिब লাগিব কিমান কোন আছে? তহঁতে কিমান মানুহ আহিছে গম নাপাওঁ তহঁতি? 31 ইয়াত তহঁতৰ মালিক আহিছে নে নাই? गेट तक আহিছে। গেটৰ পিছত নাই অহা, ইয়াত এৰি দিছে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মৰিয়নী জাতীয় বিদ্যাপীঠৰ অনেশা গোস্বামীয়ে এই বৰ্ষৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিয়নীলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিউজ নাওৰ ৰিপৰ্ট। মৰিয়নী জাতীয় বিদ্যাপীঠ মৰিয়নী অঞ্চলৰ শৈক্ষিক পৰিমণ্ডলৰ এখন আগশাৰীৰ প্ৰতিষ্ঠান ৰূপত প্ৰতিষ্ঠিত হ'বলৈ আগবঢ়াৰ সকলোবোৰ অৱকাশ ইতিমধ্যে উদ্ভাসিত হৈ পৰিছে। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ক্ৰমাগত সাফল্যৰ ধাৰাবাহিকতাত পূৰ্বৰ দৰে এই বছৰো বিদ্যালয়ৰ ফলাফল যথেষ্ট উৎসাহজনক। এই বছৰৰ শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ ছাত্ৰী অন্বেষা গোস্বামীয়ে প্ৰায় 91% নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে। চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াই শিক্ষাৰ যথোপযুক্ত প্ৰসাৰ আৰু ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ স্বাৰ্থতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতিমান ছাত্ৰ ছাত্ৰীক আগবঢ়াই আহিছে প্ৰয়াত অঞ্জলি বৰা স্মৃতি বঁটা। এই বছৰ এই বঁটা লাভ কৰা অন্বেষা গোস্বামীক অভিনন্দন আৰু বঁটা প্ৰদানৰ বাবে 30 জুন তাৰিখে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত গোহাঁই বৰুৱাই। প্ৰয়াত অঞ্জলি বৰাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰি মৰিয়নী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আনন্দ শইকীয়াই ছাত্ৰ ছাত্ৰীসকলক অধিক অধ্যয়নশীল হোৱাৰ বাবে আহ্বান জনাই কৃতিমান ছাত্ৰী অন্বেষা গোস্বামীক মানপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ ধনেৰে অভিনন্দন জনাই ডক্টৰ অঞ্জন শইকীয়াই। সভাত বক্তব্য আগবঢ়াই ক্ৰমে ডক্টৰ ভূপেন্দ্ৰনাথ গোস্বামী, JB কলেজৰ অধ্যাপক মাধুৰ্য মিলি, প্ৰেছ ক্লাবৰ সম্পাদক দিব্যজ্যোতি শইকীয়া, সংগীত শিল্পী তৰুণ শইকীয়া আৰু অন্বেষা গোস্বামীৰ পিতৃ প্ৰশান্ত গোস্বামী। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাও বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।